সেই সময়ত তিৰণী যে আপোনাৰ ৱাকাফ যি বিধায়কৰ সংশোধনী বিল কথা কৈ আছে। চাওক, এই ৱাকাফ সংশোধনী বিলখন তাৰমানে আপুনি চাওক কংগ্ৰেছৰ যিটো কেৰেক্টাৰ, এই ৱাকাফ সংশোধনী বিলখন কিয় কাৰণে আনিব লগা হৈছে? কাৰণ সকলো সম্পত্তি 2% মুছলমানৰ মাজতে সীমাবদ্ধ আছে। গতিকে গৌৰৱ গগৈহঁতেতো সৰ্বাত্মক চিন্তা নকৰে, তেওঁলোকৰ ৰাজনীতিৰ ষ্টাইলটোৱে এইটো। বাপেক মুখ্যমন্ত্ৰী, তেওঁ সাংসদ, কংগ্ৰেছতো পৰিয়ালতন্ত্ৰবাদ চলে। গতিকে ৱাকাফখন যোৱাৰ লগে লগে তেওঁলোকৰ সেই কিছুমান ধনী মানুহ, কংগ্ৰেছৰ গৌৰৱ গগৈহঁতৰ নীতি কি? ধনী মানুহ ধনী হৈ থাকিব লাগে, যাৰ হাতত ক্ষমতা আছে তেওঁলোকৰ হাততে ক্ষমতা থাকিব লাগে। এতিয়া যোৱাকালি ঈদৰ দিনাখন আমাৰ মাননীয় মোদীজীয়েও শুভেচ্ছা জনাইছে, মাননীয় মুখ্যমন্ত্ৰীয়েও শুভেচ্ছা জনাইছে। ঈদৰ দিনাখন আৰু বেলেগ কোনো ডিভিজন অফ পলিটিক্সৰ কথা চিন্তা কৰিব নালাগে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ঈদৰ দিনাখন নামাজ পঢ়িব গৈছে, সেইটো তেওঁৰ ব্যক্তিগত অধিকাৰ, পঢ়ক। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই গৈ পেলাই তাত ডিভিজন পলিটিক্স আৰম্ভ কৰিছে, হিন্দু মুছলমান। মানুহে যিটো সময়ত সকলোকে লগত লৈ পেলাই মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবকে কৈছে, সেইটো সময়তে সকলো ক্ষেত্ৰতে খাওঁতে, শুওঁতে, উঠোতে, বহোতে, সকলো ক্ষেত্ৰতে গৌৰৱ গগৈহঁতে হিন্দু মুছলমান খ্ৰীষ্টান ৰাজনীতি কৰি ইট ইজ এ গ্ৰেটাৰ কনস্পিৰেচি অফ দ্য ফৰেইন কাণ্ট্ৰিজ। আৰু এই যি বিদেশী শক্তি, জৰ্জ সৰজহঁতৰ যিটো ডিপ ষ্টেট, জৰ্জ সৰজহঁতৰ যিটো বিভাজনবাদী ভাৰতদ্ৰোহী শক্তি, বহু সময়ত সেই ভাৰতদ্ৰোহী শক্তিসমূহৰ মুখপাত্ৰ হিচাপে, পুতলা হিচাপে আমাৰ কিছুমান নেতা পৰিগণিত হৈছে। তেওঁলোকে আজি যে এইবোৰ কথা কৈছে, এটাই কথা, ইংৰাজে যিটো ডিভাইড এণ্ড ৰুল পলিচি কংগ্ৰেছক শিকাই থৈ গৈছিল, এই ডিভাইড এণ্ড ৰুল পলিচিক লৈ পেলাই ভাৰতবৰ্ষক মানুহৰ মাজত ভাগ বিভেদ কৰ আৰু নিজেই শাসনত থাকিব লাগে। ইতিমধ্যে আপোনালোকে গম পাইছে কিমানটো কি তদন্ত চলি আছে। এনেকুৱা ধৰণৰ ধ্বংসাত্মক ৰাজনীতিক, এনেকুৱা ধৰণৰ ডেষ্ট্ৰাকটিভ ৰাজনীতিক দেশৰ স্বাৰ্থত, আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত পৰিহাৰ কৰিবৰ কাৰণে গৌৰৱ গগৈৰ দৰে ৰাজনৈতিক ব্যক্তিক মই অনুৰোধ জনাম।